দিনটোত গোলাঘাটত গণৰাজ্য দিৱসক চূড়ান্তৰূপে লজ্জান্বিত আৰু অপমানিত কৰা হ'ল। কাৰণ আমি সকলোৱে দেখি আহিছিলোঁ এগৰাকী গোলাঘাটবাসী হিচাপে যে আজি যুগ যুগ ধৰি গণৰাজ্য দিৱস ২৬ জানুৱাৰীৰ দিনটোত গোলাঘাট নগৰৰ মাজমজিয়াৰ ঐতিহাসিক সমন্বয় ক্ষেত্ৰত অৰ্থাৎ জেনেৰেল ফিল্ডত অনুষ্ঠিত কৰি অহা হৈছিল। প্ৰতিখন চৰকাৰে প্ৰতি বছৰে ২৬ জানুৱাৰীত জেনেৰেল ফিল্ডতে গণৰাজ্য দিৱস উদযাপন কৰে। কিন্তু আগন্তুক ২৯ জানুৱাৰী তাৰিখে গোলাঘাটলৈ আহি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্যমিতা আঁচনি চেক বিতৰণৰ কাৰণে গোলাঘাট জেনেৰেল ফিল্ডত যিহেতু প্ৰস্তুতি তুংগত ৰখা হৈছে আৰু ২৯ তাৰিখে সভাৰ প্ৰস্তুতি যাতে ব্যাঘাত নজন্মে সেইকাৰণে আজি সেই ফিল্ডৰ সলনি জেনেৰেল ফিল্ডৰ সলনি প্ৰথমবাৰৰ কাৰণে গণৰাজ্য দিৱস আজি অজন্তা নেওগ ডাঙৰীয়ানীৰ উপস্থিতিত আন এটা ঠাইলৈ স্থানান্তৰিত কৰা হ'ল, যিটো আচলতে গণৰাজ্য দিৱসৰ প্ৰতি মৰ্যাদাৰ প্ৰতি আজিৰ দিনটোত অপমান হিচাপে গোলাঘাটবাসীয়ে অভিহিত কৰিছে। কাৰণ বিজেপি চৰকাৰে ৰাষ্ট্ৰীয়তাবাদৰ কথা কয়, দেশভক্তিৰ কথা কয়, সেই চৰকাৰখনৰ দিনতে সেই চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে উপস্থিত থাকি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে নিজেই প্ৰতিনিধিত্ব কৰা গোলাঘাট সমষ্টিত আজিৰ দিনটোত গণৰাজ্য দিৱসৰ যিটো মৰ্যাদা থাকিব লাগিছিল সেই গণৰাজ্য দিৱসক মৰ্যাদাতকৈ তেওঁলোকে অধিক প্ৰাধান্য প্ৰদান কৰিলে ২৯ তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি বিতৰণ কৰিবলগীয়া উদ্যমিতা আঁচনিৰ ক্ষেত্ৰতে। গতিকে ই অতিশয় লজ্জাজনক হিচাপে আমি অভিহিত কৰিছোঁ আৰু আমি ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছিলোঁ। যোৱা দিনকেইটাত আমি ভাবিছিলোঁ যে ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অজন্তা নেওগ ডাঙৰীয়ানীয়ে অন্ততঃ পক্ষে ২৬ জানুৱাৰীটো জেনেৰেল ফিল্ডতে অনুষ্ঠিত কৰিব, তাৰ পিছত আচলতে তেওঁলোকে বাকী উদ্যমিতা আঁচনি চেক বিতৰণৰ আঁচনিৰ কথা চিন্তা কৰিব। কিন্তু অজন্তা নেওগ ডাঙৰীয়ানীৰ কাৰণে উদ্যমিতা আঁচনি, হিতাধিকাৰী আঁচনি, ৰাজনীতি, আগন্তুক ২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি কেছ টকাৰ বিতৰণ, এই কথা বতৰাবিলাক আচলতে ইমানেই তেওঁৰ কাৰণে মুখ্য হৈ পৰিল, তাৰ তুলনাত আজি গণৰাজ্য দিৱস গৌণ হৈ পৰিল। ইয়াৰ আঁৰতো আকৌ আন এটা কাহিনী আছে। ২৯ তাৰিখে অনুষ্ঠিত কৰিবলগীয়া উদ্যমিতা আঁচনি চেক বিতৰণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা আছিল অজন্তা নেওগ ডাঙৰীয়ানীৰ নিজৰ গৃহ অঞ্চল বৰুৱা গাঁৱৰ সমীপৰ শিঙিজান খেলপথাৰত অৰ্থাৎ শিঙিজান পথাৰত। কিন্তু সেই শিঙিজান পথাৰত আচলতে তাৰ স্থানীয় লোকসকলে অৰ্থাৎ অজন্তা নেওগ ডাঙৰীয়ানীৰ গাঁৱৰ লোকসকলে তাত তীব্ৰ বিৰোধিতা কৰিলে যে পথাৰৰ আলি কাটি তাত কোনো কাৰণত মিটিং পাতিবলৈ নিদিয়ে। তাৰ অৰ্থ এইটোৱে যে অজন্তা নেওগ ডাঙৰীয়ানী বা বিজেপি চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ পোনছাটেই নৎসাত কৰিছে গোলাঘাটবাসী ৰাইজে। তাৰ কাৰণে আচলতে তেওঁলোকে আহি আজি ২৬ জানুৱাৰী পিছুৱাই হ'লেও সেই জেনেৰেল ফিল্ডত ২৯ তাৰিখৰ সভাৰ কাৰণে প্ৰস্তুতি কৰিবলৈ আহি আজিৰ দিনটোত গণৰাজ্য দিৱসকে তেওঁলোকে বেলেগ এটা ঠাইলৈ স্থানান্তৰ কৰি ২৯ তাৰিখৰ মিটিঙৰ কাৰণে আজি জেনেৰেল ফিল্ডক সজাই পৰাই তুলিছে। তাৰ স্বাৰ্থতে আজি গণৰাজ্য দিৱসক এই ধৰণে অপমান কৰা হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।